বাৰিষাৰ বতৰটো বৰষুণ দিবই নহয় জানো, কিন্তু বাৰিষা লাগি গ'লেই যেতিয়া। আচ্ছা, সকলোকে নমস্কাৰ, সুপ্ৰভাত। আমাৰ বিশেষভাৱে এই ভিডিঅ'টো আমাৰ কৃষকসকলৰ বাবে, সন্মানীয় যিসকল কৃষকে এই কৃষি কাৰ্য কৰিবলৈ আৰম্ভ হ'লেই নহয়, শালি ধানৰ ইতিমধ্যে কঠীয়া পাতিবিলাক প্ৰায় কিছুমানৰ হৈছে আৰু কিছুমানে কঠীয়া সিঁচিবলৈ আৰম্ভ কৰিছে। কিন্তু এটা খুব মনত ৰাখিব, এইবাৰ আপোনালোকে যোৱাবাৰ বুলি নহয়, কৃষকসকলে কৰেই। যিসকল কৃষকে ভাল ধৰণে এই ব্যৱস্থাটোৰ কথা জানে তেখেতসকলে এই কাৰ্যটো কৰে। কিন্তু মই এটা বিশেষ বাৰ্তা দিব বিচাৰিছোঁ যে এইবাৰ কমচে কম আপোনালোকে যিসকলৰ বহুত মাটি আছে হয়তো তেখেতসকলৰ গোটেইখিনি কৰিবলৈ সম্ভৱ নহ'ব পাৰে, আৰু যিসকলৰ কম মাটি আছে তেখেতসকলেতো সাংঘাতিকভাৱে এইটো বাধ্যতামূলকভাৱে কৰিব লাগে। তেওঁলোকে মনৰ পৰাই বিচাৰিব লাগে যে কামটো মই কৰিমেই। এতিয়া বেছিকৈ মাটি থকাসকলেও কিছু সংখ্যক মাটিত হ'লেও এই কাৰ্যটো কৰি চাব, আৰু আপোনালোকে ইয়াৰ পাৰ্থক্যটো চাব। মই যিটো ব্যৱস্থাৰ কথা ক'বলৈ গৈ আছোঁ সেই ব্যৱস্থাটো, আৰু ইন জেনেৰেলি যিসকলে আপোনালোকে পথাৰত কঠীয়াটো লগাব এই বস্তুটো আপোনালোকে চাই দিব। এতিয়া মই ক'ব খোজা কথাটো হ'ল কি, যেনে আটাইতকৈ গুৰুত্বপূৰ্ণ কৃষকে গুৰুত্ব দিবলগীয়া কথাটো হ'ল যে লাইন চয়িং, অৰ্থাৎ লাইনকৈ আমি যে ধানবোৰ কঠীয়াবোৰ লগাওঁ পথাৰত, তাৰ যিটো বেনিফিট সেই বস্তুটোৰ কথা মই ক'বলৈ গৈ আছোঁ। আৰু সেই কামটো আমি সকলোৱে কৰিব লাগে। কৃষকসকলে কিয় কৰিব লাগে? আপুনি ডিষ্টেঞ্চত যিটো ধানৰ জাত অনুযায়ী ডিষ্টেঞ্চটো থাকে, এতিয়া 15 বাই 19 ধৰক কিছুমান আমাৰ জাত আছে যে আপুনি লাইন টু লাইন 15 আকৌ যিটো ৰ' থাকিব, মানে মাজৰ যিটো হেৰি থাকিব, ফাক থাকিব, লাইনৰ পৰা মাজৰ যিটো ফাক থাকিব তাতে আকৌ 19 এনেকুৱা, লাইন টু 19 মানে ফাকটো 19 এনেকুৱা আছে। গতিকে লাইন টু লাইন চাব, আপুনি 15 দিলেও হয়। এই কঠীয়াৰ কোন জাতৰ কঠীয়া লগাব সেইটোৰ ওপৰত আপোনালোকে চাব। এতিয়া মই যিটো কথা ক'বলৈ গৈছোঁ সেইটো গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, যে আপুনি যদি লাইনকৈ কঠীয়াটো লগায়, ৰছী টানি ল'লেই আপোনাৰ হৈ গ'ল লাইন। এতিয়া এইটো কাৰণে লগাব লাগে যে যিবিলাক অপতীৰ্ণ হ'ব, আমাৰ ধান লগোৱাৰ পিছতো অপতীৰ্ণ হ'বই, আৰু যিহেতু আমি সাৰ সুৰ এই পৰিমাণবিলাক মই আগতে কৈছিলোঁ সেইধৰণে যদি ব্যৱহাৰ কৰোঁ তেতিয়াও হ'ব, আৰু নকৰিলেও হ'বই। এতিয়া অপতীৰ্ণবোৰ আপুনি গুচাবৰ কাৰণে সুবিধা হ'ব যদি লাইনকৈ আপুনি কঠীয়াবিলাক লগায়। আৰু কি হ'ব, নিৰণি কৰিবলৈ সুবিধা হ'ব। অলাগতিয়াল বনপাতবোৰে যাতে ধানৰ খাদ্যটো খাই নষ্ট কৰিব নোৱাৰে, সেইকাৰণে আপুনি অলাগতিয়াল যিবিলাক অপতীৰ্ণ আছে, অৰ্থাৎ বনপাত আছে, এই বনপাতবোৰ আপুনি ইয়াক কি কৰিব লাগিব, উঠাই পেলাব লাগিব। আৰু গছকি যদি সম্ভৱ হ'ব লাগে আচলতে, কষ্ট কৰি হ'লেও মাজে মাজে লাইনৰ মাজে যদি আপুনি হেৰি কৰি দিয়ে, গছকি দিয়ে, সেইটো নিৰণিও হৈ যাব ধুনীয়াকৈ। গতিকে সেইটো এটা কাম কৰিব পাৰে। আৰু কি কৰিব পাৰে, নিৰণিৰ কাৰণে যদি হাঁহ থাকে, আপুনি হাঁহ এৰি দিব পাৰে। হাঁহে দিলে কি হয়, পোক পতংগবিলাকো খাব, অনিষ্টকৰ যিবিলাক পোক পতংগ আছে ভেকুলীয়েতো খাবই। গতিকে এই নিৰণিৰ কামটো হাঁহেও কিন্তু কিছু কৰি দিয়ে। গতিকে আপোনালোকে মনত ৰাখিব, আমি এইবাৰ যিসকল আমি মানে শালি ধানৰ খেতিটো আমি কৰিব লাগিব, খেতিবিলাকতো আমাৰ গতি নাই, এইটো চবেই জানেই। গতিকে আমি কি কৰিব লাগিব, যে লাইনকৈ লগাবলৈ সকলোৱে এটা মানে মনত সাহস বান্ধি ল'ব লাগিব যে এইবাৰ মই অমুক বিঘা মাটি লাইনকৈ কৰিম। আৰু যিসকলৰ কম মাটি আছে তেখেতসকলক লাইনকৈ লগাবই লাগে, কাৰণ নিৰণি কৰিবলৈ সহজ। আৰু দেখিব যে আপুনি প্ৰডাকশ্যনটোও চাব, পাৰ্থক্যটো চাব। মই এইবাৰ নকওঁ, প্ৰেক্টিকেলি আপোনালোকে চাই ল'ব যে পাৰ্থক্যটো চাব। আৰু সাৰ যে আপুনি টপ ড্ৰেছিং কৰিব, নিৰণি কৰিব, বা অন্যান্য যি ব্যৱস্থা ল'ব লাগে ধানখিনিৰ কাৰণে, একদম খুব সুন্দৰ ব্যৱস্থা এইটো এটা। আপোনালোকে অকণমান কষ্ট কৰি হ'লেও লাইনকৈ লগাবৰ বাবে মই মানে আহ্বান জনাইছোঁ। যদি বহুত মাটি আছে, কম সংখ্যক মাটিত আপোনালোকে লগাই এইবাৰ পাৰ্থক্যটো চাই লওক, আৰু যদি ভাল ফল পায় পিছৰবাৰ বেছিকৈ কৰিব। আৰু যিসকলৰ কম সংখ্যক মাটি আছে তেওঁলোকেতো ফাইনেলি আপোনালোকে এইটো কৰক। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আজিৰ কাৰণে ইমানতে আছিল। কৃষকসকলৰ উন্নতি হ'ল আমাৰ ৰাজ্যখনৰ উন্নতি, আৰু ৰাজ্যখনৰ উন্নতি মানে আমাৰ সকলোৰে মংগল, ফল মংগল। গতিকে আশা ৰাখিছোঁ নিজৰ জীৱিকাটো ভালকৈ ৰাখিবৰ কাৰণে সকলোৱে যত্নপৰ হওক, কষ্ট কৰি হ'লেও এই কাৰ্যবোৰ কৰিবলৈ আগবাঢ়ক। ধন্যবাদ, নমস্কাৰ।